নমস্কাৰ আমি আলোচনা কৰি আছোঁ এডিআৰই গেট 4ৰ ওপৰত আলোচনা কৰি আছোঁ আজিও আমি এডিআৰই গেট 4ৰ আমাৰ যোনখন সেকেন্ড পেপাৰ 8 লেভেলৰ হয় সেইখনৰ ওপৰত আলোচনা কৰিম আমাৰ 8 লেভেলৰ কিমান ক্যান্ডিডেটে এপ্লাই কৰিছিলে আৰু কিমান ক্যান্ডিডেটে পৰীক্ষা দিছিলে তাৰ ওপৰত আমি আলোচনা কৰিম আমি কাট অফৰ ভিডিও কেইবাটাও আমি আগবঢ়াইছোঁ আমাৰ ফাৰ্স্ট পেপাৰ সেকেন্ড পেপাৰ আইটিআই সকলোৰে কাট অফ আমি ভিডিও আকাৰে দিছোঁ আপোনালোকে ভিডিওবিলাক চাব তেতিয়া কাট অফৰ এটা আইডিয়া আপোনালোকে পাব গতিকে আজি ভিডিওটো আমি আৰম্ভ কৰোঁ বলক আমি কালি কৈছিলোঁ যে আমাৰ এডিআৰই যোনখন 8 লেভেলৰ পেপাৰ হয় সেইখনত আমাৰ ক্যান্ডিডেটক অলপ অন্যায় কৰা হ'ল বুলি কৈছিলোঁ তাৰ ওপৰত আজি আলোচনা কৰিম কেনেকৈনো অন্যায় কৰা হ'ল আমাৰ 8 লেভেলৰ ক্যান্ডিডেটখিনিৰ ওপৰত আমাক চৰকাৰে কিভাৱে আমাক প্ৰতাৰণা কৰিলে তাৰ ওপৰত আজি আলোচনা কৰিম তাৰ আগতে আমি এটা কথা কৈ থৈছোঁ আমাৰ যোনখন গেট 4ৰ আমাৰ দুখন পেপাৰ আছিলে দুইখন পেপাৰতে মিলাই আমাৰ ক্যান্ডিডেটৰ সংখ্যা হৈছিলেগে 13 লাখৰো ওপৰত আমাৰ ক্যান্ডিডেট হৈছিলেগে আমাৰ 13 লাখ বুলি ক'বলৈ গ'লে আমাৰ 5 লাখ আমাৰ সেকেন্ড পেপাৰখন আছিলে 5 লাখৰ ওপৰত আছিলে প্লাস আছিলে আমি 5 লাখ এই 5 লাখে আকৌ আমাৰ কোড দিছে আমাৰ যোনখন ফাৰ্স্ট পেপাৰ 10 লেভেলৰ সেইখনতো দিছে 5 লাখে একেখিনি ক্যান্ডিডেটে আমাৰ কোড দিছে সেকেন্ড পেপাৰখনটো দিছে আৰু ফাৰ্স্ট পেপাৰখনটো দিছে এই 5 লাখে আৰু বাকি 3 লাখ 8 লাখ কিমান হাজাৰ ক্যান্ডিডেট আছিলে বাকি 3 লাখে আমাৰ এই সেকেন্ড পেপাৰখনত এপিয়াৰ হোৱা নাই অৰ্থাৎ অৱতীৰ্ণ হোৱা নাই তেওঁলোকে আমাৰ সেকেন্ড পেপাৰখনত আমাৰ যি 5 লাখ ক্যান্ডিডেট কথা কোৱা হৈছে সেই 5 লাখ ক্যান্ডিডেট নাছিল আমাৰ 5 লাখ ক্যান্ডিডেট নাছিল আমাৰ কিমান ক্যান্ডিডেট আছিলে আৰু 5 লাখ কেনেকৈ হ'লগে আমি তাৰ ওপৰতে আজি আলোচনা কৰিম 5 লাখ হোৱাৰ আমাৰ এটা কাৰণ আছে আমাৰ যোনখন সেকেন্ড 8 লেভেলৰ ক্যান্ডিডেটে এপ্লাই কৰিছিলে 1ৰ পৰা 1 লাখৰ পৰা হয়তো আমাৰ 1.5 লাখ ক্যান্ডিডেটে আমাৰ এপ্লাই কৰিছিল আমাৰ যোনখন সেকেন্ড পেপাৰ 8 লেভেলৰ পেপাৰখনত কিন্তু আমাৰ ক্যান্ডিডেটৰ সংখ্যা হ'লগৈ 5 লাখ এই 5 লাখটো কেনেকৈ হ'লগে আমাৰ এটা যি আমাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড হয় আমাৰ যোনখন এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড আমাক ৰিনিউ কৰিবলৈ দিছিলে এটা তাৰিখ ধৰি দিছিলে যে আপোনালোকে ইমান তাৰিখৰ ভিতৰত আপোনালোকে এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচনখন ৰিনিউ কৰি লওক আৰু ৰিনিউ কৰাৰ পিছত আমাৰ যোনখিনি ক্যান্ডিডেটে আমাৰ ফেব্ৰুৱাৰী মাহলৈকে দিছিলে হয়তো আমাৰ 23 চনৰ ফেব্ৰুৱাৰী মাহলৈকে ৰিনিউ কৰিব দিছিলে তেনেকুৱা 24 চনৰ ফেব্ৰুৱাৰী মাহলৈকে আমাক ৰিনিউ কৰিব দিছিলে এডমিট কাৰ্ড ওলোৱা আগতে তেতিয়া আমাৰ যোনসকলে ৰিনিউ কৰিছিলে তেওঁলোকৰ কি হ'ল আমাৰ যোনসকলে আমাৰ ফাৰ্স্ট পেপাৰখনত এপ্লাই কৰিছিলে ফাৰ্স্ট পেপাৰত এপ্লাই কৰিছিলে তেওঁলোকৰ কি হৈছে আমাৰ সেকেন্ড পেপাৰখনতো তেওঁলোকৰ নাম আহিছে সেকেন্ড পেপাৰখনটো তেওঁলোকে পৰীক্ষা দিবলৈ পাইছে কিন্তু তেওঁলোকে এপ্লাই কৰা নাই আমাৰ যোনখন সেকেন্ড পেপাৰ 8 লেভেলৰ এপ্লাই কৰা নাই কিন্তু তেওঁলোকক সুযোগ দিছে কিহৰ কাৰণে আমাৰ যেহেতু আমাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন ৰিনিউ কৰিছিলে সেই কাৰণে আমাৰ সুযোগটো দিয়া হ'ল যে আমাৰ 8 লেভেলখনত তেওঁলোক যেহেতু যোগ্য আমাৰ দুইটা পোষ্টৰ কাৰণে তেওঁলোক যোগ্য 8ৰ কাৰণেও যোগ্য আৰু আমাৰ হায়াৰ সেকেন্ডাৰীখন মেট্ৰিক লেভেল যোনখন আমাৰ ফাৰ্স্ট পেপাৰ সেইখনৰ কাৰণেও যোগ্য সেই কাৰণে তেওঁলোকক দুইখনতে সুযোগটো দিয়া হ'ল সুযোগটো দিবলৈ যাওঁতে আমাৰ যোনখিনি ক্যান্ডিডেটে আমাৰ তেওঁলোকেতো আমি নিদিও বুলিহে আমাৰ যোনটো 8 লেভেলৰ পোষ্টত তেওঁলোকে সিলেকশন নকৰ সেই পৰীক্ষাটোত নবহো বুলিহে তেওঁলোকেতো আমাৰ কি কৰিছিলে ফাৰ্স্ট পেপাৰখনত এপ্লাই কৰিছিলে কিন্তু তেওঁলোকক সুযোগটো দিয়া দেখি তেওঁলোকে কি কৰিলে এই সেকেন্ড পেপাৰখনটো এপিয়াৰ হ'ল আৰু তেনে ক্ষেত্ৰত আমাৰ এই সেকেন্ড পেপাৰখনত তেওঁলোকে সুযোগটো পাই গ'ল সুযোগটো পাই যাওঁতে আমাৰ কি হৈছে বহু সংখ্যক ক্যান্ডিডেটে আমাৰ কি হৈছে ফাৰ্স্ট পেপাৰ আৰু সেকেন্ড পেপাৰ দুইখনতে ভাল কৰিছে আমাৰ দুইখন পেপাৰ সেম লেভেল বুলিয়ে ক'ব পাৰি আমাৰ কোনোখন ইজি বা কোনোখন টান নাছিলে দুইখন একেই আছিলে কোনোবা এখনত যদি আমাৰ জিকেখিনি অলপ টান আছিলে কোনোবা এখনত আমাৰ ৰিজনিংখিনি টান আছিলে তেনেকুৱাকৈ আমাৰ দুইখন পেপাৰে একেই সেম বুলিয়ে ক'ব পাৰি আৰু কোনোখন ইজি নহয় বা কোনোখন ইজি নহয় আমি এটা তথ্য পোৱা মতে আমাৰ যোনখিনি এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচনত আমাৰ কি হৈছে বহুতো ডিগ্ৰীধাৰী ক্যান্ডিডেটে ইতিমধ্যে সিলেকশন পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোক কিন্তু ডিগ্ৰীধাৰী তেওঁলোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জতো আমাৰ কি আছে ডিগ্ৰীত উল্লেখ আছে কিন্তু তেওঁলোকৰ আমাৰ যোনখন এপ্লিকেশন ফৰ্ম সেইখন ৰিজেক্ট হোৱা নাই তেনে ক্ষেত্ৰত তেওঁলোকৰ এটা প্ৰবলেম হ'ব পাৰে আমাৰ যোনখন ৰিজাল্ট আহিব ৰিজাল্টত তেওঁলোকৰ হয়তো উইথেল লিখা আহিব পাৰে
তেনে ক্ষেত্ৰত আমাৰ যোনসকলে আমাৰ পৰীক্ষা দিছে ডিগ্ৰীধাৰীসকলে তেওঁলোকৰ উইথেল আহিব পাৰে। বাকী তেওঁলোকে যদি উপযুক্ত প্ৰমাণ দিব পাৰে যে তেওঁলোক ডিগ্ৰীধাৰী নহয়, তেনেহ'লে তেওঁলোক চিলেকশ্যন হ'ব। যদি নোৱাৰে তেনেহ'লে তেওঁলোকৰ প্ৰাৰ্থিত্বটো কেঞ্চেল কৰা হ'ব আমাৰ যোনসকল ডিগ্ৰীধাৰী কেণ্ডিডেট সেইসকলৰ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ। যদিহে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।